তো গাইজ মই আহি পাই গেলোঁ মানাক। এইটো হ'ল মানাকৰ বৰ্ডাৰ। এই যিটো তাৰকাটাৰ বৰ্ডাৰ চাই আছে আপোনালোকে ইয়াতে, এই তাৰকাটাৰ বৰ্ডাৰটো চাই আছে। এইটো হ'ল মানাক ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ মানাক অভয়াৰণ্য চাই আছে আপোনালোকে। এইটো হ'ল অৱস্থিত আপোনাৰ BTC এৰিয়া, অৰ্থাৎ বাক্সা ডিষ্ট্ৰিক্ট। আৰু ইয়াৰ পৰা ভূটান হয়তো বেছি দূৰ নহয়, অলপ দূৰ। চাওক কিমান গছ গছনি, কিমান লম্বা লম্বা গছ গছনি ইয়াতে আছে চাওক। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো চাই বহুত ভাল লাগে। ইফালে আছে আপোনাৰ চাহ বাগান, ইফালে চাহ বাগান চাই আছে আপোনালোকে। আৰু ইফালে আছে কি মানাক ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ মানাক অভয়াৰণ্য চাই আছে। কিমান ডাঙৰ ডাঙৰ গছ গছনি ইয়াতে। ইয়াৰ পৰা একেবাৰে ভূটানলৈকে এইটো অভয়াৰণ্য বিস্তৃত হৈ আছে। আৰু এইটো হ'ল হাতীৰ কাৰণে বিখ্যাত। হাতী আছে, বাঘ আছে, ৰাইনো আছে। আপোনাৰ চাই বহুত ভাল লাগে। চাওক কিমান মানুহ ভিজিট কৰিব আহিছে। এই চাওক কিমান মানুহে ভিজিট কৰি আছে। এই চাওক চাই আছে। ইফালে হ'ল চাহ বাগান আৰু ইফালে হ'ল অভয়াৰণ্য চাই আছে আপোনালোকে। চাওক কিমান ধুনীয়া দৃশ্য, চাই বহুত ভালে লাগে। চাওক ইয়াতে বহুতো মানুহে ভিডিঅ' কৰিব আহিছে। চাওক তলৰ যিবিলাক সৰু সৰু গছ গছনি আছিল সেইবিলাক মৰি গৈছে আচলতে। এতিয়া জুই লগাই দিছিল, কিয় বা দিছিল সেইটো আচলতে মই গম নাপাওঁ। চাওক এইফালে হ'ল চাহ বাগান, এইটো চাহ বাগানৰ শেষ সীমা এইটো। ইয়াৰ পৰা ইফালে যিমান যাব অনলি চাহ বাগান পাব, আৰু ইফালে আৰু নাপায়। ইফালে অনলি কি আছে, মানাক অভয়াৰণ্য আছে, আপোনালোকে চাই আছে। চাওক কিমান গছ গছনি আছে চাওক আপোনালোকে। ইয়াতে যিবিলাক তার দেখি আছে আপোনালোকে, তার চাই আছে। এইবিলাক তাৰত আচলতে কাৰেণ্ট আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকে আচলতে ইয়াতে লাইন দি থৈ দিয়ে, কাৰেণ্ট দি থৈ দিয়ে। কাৰণ ঈদৰ মৌচুম, বহুত মানুহ ইয়াতে ফুৰিব আহি আছে। চ' কিছুমান হাতী, গড়, বাঘ এইবিলাকে মানুহক আক্ৰমণ কৰিব পাৰে। সেইকাৰণে এইবিলাকক হয়তো বিদ্যুৎ চালিত কৰি ৰাখিছে। চাওক কিমান ধুনীয়া দৃশ্য। চাওক ইয়াতে বহুত মানুহ আছে ফুৰিবৰ কাৰণে। চাওক কিমান ডাঙৰ ডাঙৰ গছ গছনি ইয়াতে।